মই মাফ খুজিছোঁ মই একোৰে কটা নাই মই ইয়াৰ পৰা দালৈ যোৱাই নাই মোক এডোখৰত খাপ মাৰি দিছে মই দালৈ অহা নাই সত্য কথা ক'লো উৰুকাৰ নিশাই কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ পুত্ৰ চোকা অস্ত্ৰৰ আক্ৰমণত মৃত্যু পিতৃ তিলেশ্বৰ গগৈ উৰুকাৰ নিশাই দেৰগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা পুত্ৰৰ দাৰ খাপত মৃত্যুক সাৱটিলে তিলেশ্বৰ গগৈ নামৰ এগৰাকী লোকে দেৰগাঁৱৰ ভিতৰুৱা ৰাংঢালীৰ সমীপৰ থলকিয়াত সংঘটিত হয় এই নৃশংস ঘটনা জানিব পৰা মতে পুত্ৰক মাৰিবলৈ হাতত দা লৈ ঘূৰি ফুৰিছিল পিতৃ তিলেশ্বৰ গগৈয়ে আৰু তাৰ পাছতে সংঘটিত হয় এই অনাকাংক্ষিত ঘটনাটো ইতিমধ্যে সুমনি গাঁৱৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰ সুৰেন গগৈক কিন্তু আৰক্ষী তদন্তৰ সময়ত সুৰেন গগৈয়ে নিজৰ হাতত কোনো ধৰণৰ চোকা অস্ত্ৰ লৈ অহা নাছিল বুলি ইতিমধ্যে আৰক্ষীক অৱগত কৰে স্থানীয় ৰাজ্যৰ অভিযোগ অনুসৰি সুৰাৰ বাবে সংঘটিত হৈছে এই ঘটনা অভিযোগ অনুসৰি সুৰেন গগৈৰ পিতৃ তিলেশ্বৰ গগৈ জড়িত আছিল অবৈধ চুলাই মদ তৈয়াৰ কৰাৰ লগত সুৰাৰ বাবেই প্ৰায়ে পৰিয়ালৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ব্যক্তিগৰাকী ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া দেৰগাঁৱৰ পৰা প্ৰণৱ চক্ৰৱৰ্তী ৰিপৰ্ট কাৰেণ্ট আছাম